বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ'ব। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি মহাৰাষ্ট্ৰৰ একলাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত 4খন আসনৰ বাবে মুঠ 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। চীনৰ হংকঙত অনুষ্ঠিত এছিয়ান জুডো চেম্পিয়নশ্বিপ 2024ৰ ছেমি ফাইনেলত কালি ভাৰতৰ তুলিকা মানে স্থান নিশ্চিত কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰৰ সোৱাই মান সিং ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 9 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ'ব। সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান এইমছ ঋষিকেশত সমাৱৰ্তন অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তেওঁ ঋষিকেশৰ পৰমাৰ্থ আশ্ৰমৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰাৰ লগতে সন্ধিয়া গংগা আৰতিত উপস্থিত থাকিব। কাইলৈ ভাৰতীয় বন সেৱাৰ সমাৱৰ্তন অনুষ্ঠানতো ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি বিয়লি মহাৰাষ্ট্ৰৰ একলাত বিজেপিৰ প্ৰাৰ্থী অনুপ ধত্ৰেৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শ্ৰীধত্ৰে বৰ্তমানৰ সাংসদ সঞ্জয় ধত্ৰেৰ পুত্ৰ। ইফালে কংগ্ৰেছে ডঃ অভয় পাটিলক একলাৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰোৱাৰ বিপৰীতে বঞ্চিত বহুজন অঘোৰীৰ নেতৃত্ব বহন কৰা প্ৰকাশ আম্বেদকাৰেও এই আসনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে। একলাৰ পৰা মুঠ 17গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। চলিত মাহৰ 26 তাৰিখে এই আসনখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাইলৈ অমৰাৱতী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপিৰ প্ৰাৰ্থী নৱনীত ৰাণাৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। অসমত লোকসভা নিৰ্বাচনত তৃতীয় পৰ্যায়ত মুঠ 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। এই পৰ্যায়ত 4খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কালি 5গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তত কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা 12গৰাকী, বৰপেটাৰ পৰা 14গৰাকী, ধুবুৰীৰ পৰা 13গৰাকী আৰু গুৱাহাটীৰ পৰা মুঠ 8গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। NDA আৰু কংগ্ৰেছ দলে আটাইকেইখন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। সন্মানীয় গুৱাহাটী আসনখনৰ বাবে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই মহিলা প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে। বিজেপিৰ মিত্ৰজোঁট অসম গণ পৰিষদে বৰপেটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে UPPL কোকৰাঝাৰত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু CPIM দলেও অসমত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম সন্মানসমূহ প্ৰদান কৰে। 2024 বৰ্ষৰ বাবে 3গৰাকী ব্যক্তিক পদ্মবিভূষণ, 8গৰাকী ব্যক্তিক পদ্মভূষণ আৰু 55গৰাকী ব্যক্তিক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি M ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ডঃ পদ্মা সুব্ৰমণ্যমক পদ্মবিভূষণ সন্মান প্ৰদান কৰে। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। অসমৰ পৰা হস্তি বিশেষজ্ঞ পাৰ্বতী বৰুৱা, চিৰাঙৰ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী আৰু দৰঙৰ সুকনানী শিল্পী দ্ৰোণ ভূঞাক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে। এই অনুষ্ঠানতে অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু সংগীত শিল্পী উষা উথুপে সন্মানীয় পদ্মভূষণ বঁটা গ্ৰহণ কৰে। প্ৰবীণ টেবুল টেনিছ খেলুৱৈ ৰোহন বোপান্নাক ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। এই অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে দেশৰ সৰ্বোচ্চ সন্মান পদ্ম বঁটাসমূহ পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই 3টা শিতানত প্ৰদান কৰা হয়। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আপোনাৰ ভোট আপোনাৰ কণ্ঠ। ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ।
লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কালি অন্তিম দিনা গুজৰাট লোকসভা সমষ্টিৰ নিৰ্বাচনৰ ছবিখন স্পষ্ট হৈ পৰিছে। বিজেপি দলে কালি গুজৰাটৰ চুৰাট লোকসভা আসনখনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চুৰাট লোকসভা আসনখনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী নীলেশ কুম্ভানীৰ মনোনয়ন প্ৰস্তাৱকগৰাকীৰ স্বাক্ষৰৰ অমিলৰ বাবে অবৈধ ঘোষণা কৰা হৈছিল। কংগ্ৰেছৰ বিকল্প প্ৰাৰ্থী সুৰেশ পাৰচালাৰ মনোনয়ন পত্ৰও অবৈধ ঘোষিত হোৱাৰ ফলত চুৰাট আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাথাকিল। কালি আন ৮গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰাত বিজেপিৰ প্ৰাৰ্থী মুকেশ দালাল জয়ী ঘোষিত হয়। বৰ্তমান ২৫খন আসনৰ বাবে মুঠ ২৬৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আহমেদাবাদ পূব সমষ্টিৰ বাবে সৰ্বাধিক ১৮গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বাৰদলী লোকসভা আসনখনৰ বাবে সৰ্বনিম্ন ৩গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। মুখ্য সংসদীয় সমষ্টিবোৰৰ ভিতৰত গান্ধীনগৰ, নৱছাৰী, সুৰেন্দ্ৰ নগৰ, জামনগৰ আৰু চবৰকান্থা সমষ্টিৰ পৰা ১৪গৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বিপৰীতে বানাসকান্থা আসনখনৰ বাবে মুঠ ১২গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে ৭গৰাকী প্ৰাৰ্থী দমন আৰু ডিউ আৰু ৫গৰাকী প্ৰাৰ্থী দাদৰা নগৰ হাৱেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মধ্যপ্ৰদেশত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ১২৭গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কালি অন্তিম দিনা ১৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই আজি মধ্যপ্ৰদেশৰ টিকমগড় আৰু ৰেৱা, ছাটনা জিলা ভ্ৰমণ কৰিব। শ্ৰীনাড্ডাই কেইবাখনো জনসভাত অংশগ্ৰহণ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নিৰ্বাচনী যুঁজত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ইফালে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জিতু পাটোৱাৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ যাদৱ আৰু ৰাজ্যসভাৰ সাংসদ বিবেক টাংখাই আৰু নৰ্মদাপুৰ জিলাৰ বিভিন্ন স্থানত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। মধ্যপ্ৰদেশত অহা ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এইবাৰৰ নিৰ্বাচনত মুঠ ১১,৬২,০০০জন ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। টাইৱানৰ পূব প্ৰান্তত কালি নিশা ৬.১ প্ৰাবল্যৰ কেইবাটাও ভূমিকম্প অনুভূত হয়। ভূমিকম্পৰ অভিকেন্দ্ৰ টাইৱানৰ হুৱালিয়েন চহৰৰ পৰা ২৮ কিলোমিটাৰ দক্ষিণে ১০.৭ কিলোমিটাৰ গভীৰত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে দেশখনত চলিত মাহৰ আৰম্ভণিতে ৭.৪ প্ৰাবল্যৰ ভূমিকম্পত ১৩গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ১,০০০ৰো অধিক লোক আহত হৈছিল। চীনৰ হংকঙত অনুষ্ঠিত এছিয়ান জুডো চেম্পিয়নশ্বিপ ২০২৪ৰ ছেমি ফাইনেলত কালি ভাৰতৰ তুলিকা মানে স্থান নিশ্চিত কৰিছে। খেলুৱৈগৰাকীয়ে মহিলাৰ ৭৮ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত এছিয়াড চেম্পিয়ন দক্ষিণ কোৰিয়াৰ কিম হায়নক পৰাজিত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে থকা ১৮০ ৰানৰ লক্ষ্য ৰাজস্থান ৰয়েলছে ১৮ অভাৰ ৪টা বলত এটা উইকেট হেৰুৱাই ১৮৩ ৰান সংগ্ৰহ কৰি নিৰ্ধাৰণ কৰে। ৰাজস্থান ৰয়েলছৰ হৈ যশস্বী জয়ছোৱালে অপৰাজিত ১০৪ ৰান কৰাৰ বিপৰীতে সঞ্জু ছেমছনে অপৰাজিত ৩৮ ৰান কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৯ উইকেটৰ বিনিময়ত ১৭৯ ৰান কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ'ব। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি মহাৰাষ্ট্ৰৰ একলাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৪খন আসনৰ বাবে মুঠ ৪৭গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। চীনৰ হংকঙত অনুষ্ঠিত এছিয়ান জুডো চেম্পিয়নশ্বিপ ২০২৪ৰ ছেমি ফাইনেলত কালি ভাৰতৰ তুলিকা মানে স্থান নিশ্চিত কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।